पर मार्किन फेडारेल शिक्षा विभाग बंध कर दिले डोनाल्ड ट्राम्पे राष्ट्रपतिर शासनभार ग्रहण करिए डोनाल्ड ट्राम्पे एटार पिছত आनটো देश जुकारी जोৱা सिद्धांत ग्रहण करिছে निर्वाचनी प्रतिश्रुति এটা এটাকৈ পূৰণ কৰি গৈছে राष्ट्रपति डोनाल्ड ट्राम्पे अन्यतम এটা निर्वाचनी प्रतिश्रुति আছিল যে অনাহকত ধন ব্যয় হৈ থকা এটা বিভাগ শিক্ষা বিভাগ এই বিভাগটো থকাৰ কোনো যুক্তি নাই অনৰ্থক এটা বিভাগ আৰু এই বিভাগটো বন্ধ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু অৱশেষত এই শিক্ষা বিভাগ বন্ধ কৰি দিয়াৰ এক্সিকিউটিভ অৰ্ডাৰ ইতিমধ্যে দিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মার্কিন রাষ্ট্রপতি ডোনাল্ড ট্রাম্পর এই সিদ্ধান্তক লৈ এতিয়া দেশখনত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় এইবাৰ শিক্ষা বিভাগ এখন দেশৰ শিক্ষা বিভাগে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে এক্সিকিউটিভ স্বাক্ষৰ কৰিছে এক্সিকিউটিভ অৰ্ডাৰত স্বাক্ষৰ কৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ব্যয় সংকোচনৰ বাবে এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰি এখন দেশৰে শিক্ষা বিভাগ বন্ধ কৰি দিছে কি কাৰণত বন্ধ কৰি দিছে ইয়াৰ এই ক্ষেত্ৰত কেইবাটাও যুক্তি আগবঢ়াইছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে ৰাষ্ট্ৰপতি গৰাকীয়ে আৰু সেই বিশেষ অনুষ্ঠানটোৰ আয়োজন কৰি এক ব্যতিক্ৰমী ৰূপত এই শিক্ষা বিভাগ বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰে ডোনাল্ড ট্ৰাম্পে এই মুহূৰ্তত আমি জনাইছো যে অনৰ্থক ধন ব্যয় হোৱাৰ বাবে শিক্ষা বিভাগ বন্ধ কৰি দিয়াৰ কথা উল্লেখ কৰিছে লগতে শিক্ষা বিভাগ বন্ধ কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে কৈছে যে ইয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিলো নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰা বুলি ঘোষণা কৰে ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ শিক্ষা বিভাগ বন্ধ কৰাৰ এক্সিকিউটিভ অৰ্ডাৰত তেওঁ স্বাক্ষৰ কৰিছে আৰু এই নিৰ্দেশত স্বাক্ষৰ কৰি ডোনাল্ড ট্ৰাম্পে তেওঁৰ কেবিনেটৰ যিগৰাকী শিক্ষামন্ত্ৰী আছে লিণ্ডা মেকমোহনক শিক্ষা বিভাগ ভংগৰ পৰৱৰ্তী প্ৰক্ৰিয়া সমাপন কৰিবৰ বাবেও নিৰ্দেশনা জাৰি কৰিছে ডোনাল্ড ট্ৰাম্পে মাৰ্কিন ফেডাৰেল শিক্ষা বিভাগ বন্ধ কৰাৰ এক্সিকিউটিভ অৰ্ডাৰ স্বাক্ষৰ কৰাৰ এই যি বিশেষ অনুষ্ঠানটোৰ আয়োজন কৰিছিল য'ত শিক্ষামন্ত্ৰীগৰাকীক লগত ৰখাৰ লগতে এডল শিক্ষাৰ্থীক কাষত বহুৱাই লয় ডোনাল্ড ট্ৰাম্পে আৰু প্ৰত্যেকগৰাকী শিক্ষাৰ্থীৰ হাতত একোটা অৰ্ডাৰ কপি তেওঁ দাঙি ধৰে আৰু সমান্তৰালকৈ মূল যিটো প্ৰকৃত কপিখন সেই কপিখনত নিজে স্বাক্ষৰ কৰি সকলোৰে সন্মুখত প্ৰদৰ্শন কৰে শিক্ষা বিভাগ বন্ধ কৰাৰ সেই নিৰ্দেশনা গতিকে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তত স্বাক্ষৰ কৰি ট্ৰাম্পে কেইবাটাও মন্তব্য কৰিছে ট্ৰাম্পে কৈছে যে মোৰ প্ৰশাসনীয় বিভাগে দেশৰ শিক্ষা বিভাগ বন্ধ কৰাৰ ক্ষেত্ৰত সকলো আইনী পদক্ষেপ সম্পন্ন কৰিব শিক্ষা বিভাগ এটা গুৰুত্বপূৰ্ণ বিভাগ বন্ধ কৰাৰ ক্ষেত্ৰত যিখিনি আইনী পদক্ষেপ আছে তেওঁৰ প্ৰশাসনে সেই আইনী পদক্ষেপ সম্পন্ন কৰিব বুলি তেওঁ ঘোষণা কৰে অতি শীঘ্ৰেই দেশৰ শিক্ষা বিভাগ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰে লগতে তেওঁ কৈছে যে এই বিভাগটো দেশখনৰ কোনো কামত নহা এটা বিভাগ কাৰণ ফেডাৰেল চৰকাৰৰ শিক্ষাৰ স্কুলীয়া পাঠ্যক্ৰমক লৈ কৰিবলগীয়া একো কাম নাথাকে সেই দায়িত্ব পালন কৰে ৰাজ্যসমূহে বা সেই দায়িত্ব পালন কৰে প্ৰদেশ আৰু স্থানীয় চৰকাৰসমূহে যেহেতু ফেডাৰেল চৰকাৰ গতিকে এই ক্ষেত্ৰত ফেডাৰেল চৰকাৰৰ স্কুলীয়া পাঠ্যক্ৰমক লৈ কোনো কাম কৰিবলগীয়া নাথাকে সেয়েহে প্ৰদেশ আৰু স্থানীয় চৰকাৰসমূহে সেই দায়িত্ব পালন কৰে আৰু প্ৰদেশ আৰু স্থানীয় চৰকাৰসমূহে প্ৰায় 90% পুঁজি যোগান ধৰে স্কুলীয়া পাঠ্যক্ৰম বা অন্যান্য কামত 90% পুঁজিয়ে যোগান ধৰে প্ৰদেশ আৰু স্থানীয় চৰকাৰসমূহে গতিকে হোৱাইট হাউচৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই বা এই বিভাগটোৰ শিক্ষা বিভাগৰ ফেডাৰেল শিক্ষা বিভাগৰ কোনো সম্পৰ্ক নাই হোৱাইট হাউচৰ সৈতে আৰু সেয়েহে তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি শিক্ষা বিভাগ বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰে আৰু মূলতঃ বাৰে বাৰে এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে ব্যয় সংকোচন ইতিমধ্যে ট্ৰাম্প প্ৰশাসনে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে বিভিন্ন ক্ষেত্ৰত ব্যয় সংকোচনৰ কাম কৰিছে বিভিন্ন ক্ষেত্ৰত ব্যয় সংকোচনৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে প্ৰত্যেকটো খবৰ আমি আপোনালোকক জনাইছো আৰু লগতে কেবিনেটৰ অন্তৰ্ভুক্ত শিক্ষা বিভাগ বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰি এই ক্ষেত্ৰত যে শিক্ষা বিভাগ বৰ্ডাৰ বিভাগৰ সৈতে সংযুক্ত কৰাৰ কথা উল্লেখ কৰিছে
শিক্ষামন্ত্ৰী লিণ্ডা মেকমোহন আৰু তেওঁৰ শিক্ষা বিভাগটো বৰ্ডাৰ বিভাগৰ সৈতে সংযুক্ত কৰাৰ কথা তেওঁ ঘোষণা কৰিছে উল্লেখযোগ্য যে এই ক্ষেত্ৰত আইনী কিছু প্ৰক্ৰিয়া আহি পৰিব এতিয়া কাৰণ ৰাষ্ট্ৰপতিৰ এক্সিকিউটিভ অৰ্ডাৰৰ জৰিয়তে এটা ফেডাৰেল বিভাগ বন্ধ কৰি দিয়াটো কিছু জটিলতা আছে বা কিছু অসম্ভৱ আছে এই ক্ষেত্ৰত ফেডাৰেল শিক্ষা বিভাগ বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত কেৱল এক্সিকিউটিভ অৰ্ডাৰৰ জৰিয়তে সম্ভৱ নহয় গতিকে এনেদৰে এটা ফেডাৰেল বিভাগ মাৰ্কিন কংগ্ৰেছেহে আনুষ্ঠানিকভাৱে ভংগ কৰিব পাৰে বা বন্ধ কৰি দিব পাৰে অৱশ্যে সেই দিশত মাৰ্কিন কংগ্ৰেছে পদক্ষেপ গ্ৰহণ কৰিব কিন্তু ট্ৰাম্পৰ পদক্ষেপৰ বিৰুদ্ধে কিছু আইনী জটিলতা আহিব বুলিও এই ক্ষেত্ৰত চৰ্চা চলিছে উল্লেখযোগ্য যে 1979 চনত ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ শাসনকালত 1979 চনত জিমি কাৰ্টাৰৰ কাৰ্যকালত এই মাৰ্কিন ফেডাৰেল শিক্ষা বিভাগটো গঠন কৰা হৈছিল গতিকে এই ক্ষেত্ৰত এতিয়া ডেমোক্ৰেট পাৰ্টিৰ নেতাসকলে বা ডেমোক্ৰেট দলে এই ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তীব্ৰ বিৰোধিতা কৰিছে ট্ৰাম্পৰ এই নিৰ্দেশৰ কাৰণ ট্ৰাম্পৰ এই অবিবেচকী সিদ্ধান্তই ট্ৰাম্পৰ এই সিদ্ধান্তক অবিবেচকী আখ্যা দিছে ডেমোক্ৰেট দলৰ নেতাসকলে তীব্ৰ সমালোচনা কৰিছে এক হঠকাৰী সিদ্ধান্ত বুলি উল্লেখ কৰিছে ট্ৰাম্পৰ এই সিদ্ধান্তক আৰু এই হঠকাৰী তথা এই অবিবেচকী কাণ্ডই পাব্লিক স্কুলত অধ্যয়নৰত লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডেমোক্ৰেট দলে ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহত অধ্যয়ন কৰা লাখ লাখ শিশুৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিব বুলি ট্ৰাম্পক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে লগতে উল্লেখ কৰা হৈছে যে স্কুলৰ পাঠ্যক্ৰমৰ সৈতে মাৰ্কিন ফেডাৰেল শিক্ষা বিভাগ জড়িত নাথাকিলেও ফেডাৰেল শিক্ষা বিভাগে গৱেষণাৰ বিভিন্ন কাম কৰে লগতে তথ্য সংগ্ৰহ ইত্যাদিৰ ক্ষেত্ৰত বৃহৎ পুঁজিৰ যোগান ধৰি আহিছে যদি এই শিক্ষা বিভাগটোৱে বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে গৱেষণাৰ কাম বন্ধ হৈ পৰিব তথ্য সংগ্ৰহৰ বিভিন্ন ধৰণৰ কাম বন্ধ হৈ পৰিব আৰু একে সময়তে স্কুল কলেজৰ শিক্ষা ব্যৱস্থা অভাৱনীয়ভাৱে ব্যয়বহুল কৰি তুলিব বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডেমোক্ৰেট দলে গতিকে ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশখনত কাৰণ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই এটাকৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰি গৈছে সেয়া লাগিলে শুল্কৰ ক্ষেত্ৰতে হওক সেয়া লাগিলে প্ৰব্ৰজনকাৰীক বিতৰণৰ ক্ষেত্ৰতে যি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া সমগ্ৰ বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে প্ৰব্ৰজনকাৰীসকলক কেনেদৰে ধৰি বান্ধি বিতাৰিত কৰা হৈছে ভাৰতলৈ কেনেদৰে প্ৰব্ৰজনকাৰীসকলক প্ৰেৰণ কৰা হৈছে অমৃতসৰলৈ বিমান যোগে মাৰ্কিন সেনাবাহিনীৰ সামৰিক বিমানেৰে কেনেদৰে ভাৰতীয়সকলক অবৈধ প্ৰব্ৰজনকাৰীসকলক প্ৰেৰণ কৰা হৈছিল মুঠৰ ওপৰত যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মাৰ্কিন সেনা বিভাগত তৃতীয় লিংগৰ লোকৰ নিযুক্তি প্ৰত্যাহাৰ কৰিছিল বা মকৰল বন্ধ কৰি দিয়া হৈছিল তৃতীয় লিংগৰ কোনেও চাকৰি যোগদান কৰিব নোৱাৰিব মাৰ্কিন সেনাবাহিনীত তেনেকুৱা ধৰণৰ সিদ্ধান্ত শুল্ক নীতিৰ ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত যাক লৈ শুল্ক যুদ্ধ ইতিমধ্যে কেইবাখনো দেশৰ সৈতে আৰম্ভ হৈছে আমেৰিকাৰ চীন আমেৰিকাৰ মাজত কানাডা আমেৰিকাৰ মাজত মেক্সিকো আমেৰিকাৰ মাজত একেদৰে ভাৰতকো বাৰে বাৰে সকিয়নি দি আহিছে যদি মাৰ্কিন পণ্যৰ ওপৰত ভাৰতে শুল্ক হ্ৰাস নকৰে তেতিয়াহ'লে সম পৰিমাণৰ শুল্ক ভাৰতীয় পণ্যৰ ওপৰতো আৰোপ কৰিব বাৰে বাৰে আমেৰিকাৰ স্থিতি প্ৰকাশ কৰি আহিছে লগতে আৰ্থিক অনুদান বিভিন্ন দেশলৈ আগবঢ়োৱা আৰ্থিক অনুদান বন্ধ কৰি দিছে ভাৰতলৈ আগবঢ়োৱা আৰ্থিক অনুদান ভাৰতত ভোটাৰ বৃদ্ধি কৰাৰ বাবে 182 কোটি টকাৰ যি অনুদান আগবঢ়োৱা হৈছিল সেই অনুদান বন্ধ কৰি দিছে ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পিছতেই এলন মাস্কৰ যেটো দক্ষতা বিকাশৰ বিভাগ আছে সেই দক্ষতা বিকাশ বিভাগটোৱে বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰিছে লগতে বাংলাদেশ নেপাল ভাৰত বিভিন্ন দেশলৈ প্ৰেৰণ কৰা আৰ্থিক সাহায্য আৰ্থিক অনুদান বন্ধ কৰি দিছে একে সময়তে ইউক্ৰেইনলৈ যে যুদ্ধৰ সাহায্য আগবঢ়াই আহিছিল সামৰিক সাহায্য আগবঢ়াই আহিছিল আমেৰিকাই সেই সাহায্য বন্ধ কৰি দিছে মুঠৰ ওপৰত ব্যয় সংকোচনৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ট্ৰাম্পৰ আৰু সেই প্ৰতিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি এদিনকৈ এটাকৈ পালন কৰি গৈছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু ট্ৰাম্পৰ এই সিদ্ধান্তক এক অবিবেচকী আৰু হঠকাৰী সিদ্ধান্ত বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰিছে ডেমোক্ৰেট দলে এতিয়া সম্পূৰ্ণৰূপে এই শিক্ষা বিভাগ বন্ধ কৰাৰ ক্ষেত্ৰত কিছু আইনী প্ৰক্ৰিয়া থাকিব সেই আইনী প্ৰক্ৰিয়াও সমাপন কৰিবলৈ নিৰ্দেশ দিছে ডোনাল্ড ট্ৰাম্পে এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ